অসমৰ ব্ৰাহ্মণে গোমাংস খায় বুলি পুৰীৰ শংকৰাচাৰ্য স্বামী নিচলানন্দ সৰস্বতীয়ে কৰা মন্তব্যক লৈ ক্ষোভিত অসমৰ ব্ৰাহ্মণ সমাজ। অসমত বসবাস কৰা ব্ৰাহ্মণসকলে হাজাৰ বছৰৰ ইতিহাসত গোমাংস ভক্ষণ কৰাৰ কোনো তথ্যই নাই বুলি মন্তব্য অসম ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিৰ। উল্লেখযোগ্য যে অসমৰ ব্ৰাহ্মণে গোমাংস কাটি ভক্ষণ কৰে। মই বন্ধ কৰিবলৈ চেষ্টা কৰিছিলোঁ, বন্ধ হ'ল নে নাই নাজানো বুলি মন্তব্য কৰিছিল শংকৰাচাৰ্য স্বামী নিচলানন্দ সৰস্বতীয়ে। প্ৰথমে শুনোৱা হওক কি কৈছিল শংকৰাচাৰ্য স্বামী নিচলানন্দ সৰস্বতীয়ে। बहुत विचित्र प्रथा है। आसाम में तो ब्राह्मण लोग गाय को काट के खाते हैं। हमने रुकवाया था, हमारे प्रोफेसर से रुका होगा या नहीं, फिर हम कहीं पर शास्त्र विरुद्ध प्रथा है, अंध प्रथा है। और यार पिछते शंकराचार्य क्षमा खुजिबले आह्वान अहोम ब्राह्मण समन्वयरक्षी समितिर। राज्यर प्रतिখন जिलाते त्यार बिरुद्धे एजाहार दियार सिद्धांत ब्राह्मण समाजर। সম্পূৰ্ণ গোকাত মিছা কথা আৰু তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। নিচলানন্দ সৰস্বতী দেৱৰ লেখীয়া এজন বিজ্ঞ পণ্ডিত মানুহে এনেধৰণৰ এটা মিছা কথা কোৱাটো বৰ অশোভনীয় কাম। আৰু আমি এই কথাটোত অসমৰ ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিয়ে একমুখে আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। আৰু ব্ৰাহ্মণসকলৰ অন্তৰত যি দুখ পাইছে, এই দুখৰ কাৰণে তেখেতক আমি 3 দিনৰ ভিতৰত তেখেতে দিয়া এই মন্তব্য উঠাই ল'বৰ কাৰণে আমি তেখেতক আহ্বান জনাইছোঁ। আৰু যদি তেখেতে এই মন্তব্য উঠাই নলয় বা তেখেতে দুখ প্ৰকাশ নকৰে, তেতিয়া আমি ব্ৰাহ্মণ সমন্বয় সমিতিৰ ফালৰ পৰা আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম। তেওঁ ক'ত অসমৰ কোন অংশত কোন ব্ৰাহ্মণে গো মাংস ভক্ষণ কৰিছিল তেওঁ আমাক জনাব লাগে। আৰু তেওঁ কেতিয়া কেনেকৈ আহি কোন সময়ত আহি তেওঁ নিজে বন্ধ কৰিলে বুজনি দি, এই কথাখিনি স্পষ্ট আমি বিচাৰিছোঁ। 3 দিন সময় তেখেতক দিছোঁ। আৰু অন্যথা আমি এইটো সম্পূৰ্ণ গোকাত এটা সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ কাৰণে তেওঁ এই ধৰণৰ কথাবিলাক কৈছে। ইয়াত হয়তো কিবা ৰাজনৈতিক অভিসন্ধি আছে। আমি 3 দিন সময়ৰ ভিতৰত তেখেতৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ, অন্যথা আমি আইনী ব্যৱস্থাৰ বাবে আগবাঢ়িম। ভয়ংকৰ কথা কৈছে, যিটো অসমৰ ব্ৰাহ্মণসকলে নহয় সমগ্ৰ অসমত বাস কৰা হিন্দু সমাজৰ কাৰণে এটা ভয়ংকৰ কথা। তেওঁ কি সাহসত কৈছে নাজানো। তেখেতে এইখিনি কথা অন্যভাৱে প্ৰৰোচনা কৰি মানে বিভ্ৰান্তকৰ সৃষ্টি কৰিবৰ কাৰণে এইখিনি কথা কৈছিল। আৰু যাৰ কাৰণে আমাকেই নহয়, অকল ব্ৰাহ্মণসকল নহয়, অসমত কিবা শতাংশ বা মানে কম সংখ্যক ব্ৰাহ্মণ আছে, কিন্তু বিভিন্ন জাতি জনগোষ্ঠী আমি আছোঁ, যেনে গাইক আমি মাতা বুলি কওঁ, গো মাতা বুলি কওঁ। গতিকে এইখিনি পূজা কৰোঁ আমি বহাগ বিহুৰ দিনাখন আমি তেওঁক গা ধুৱাওঁ, মূৰত তেল ভৰি ধুই সেৱা কৰোঁ, নতুন পঘা লগাওঁ। গতিকে এনেকুৱা এটা মুহূৰ্তত পুৰীৰ শংকৰাচাৰ্য তেওঁ যি স্থানতে নাখক, তেখেতে যিটো বক্তব্য আগবঢ়াইছে সেইটো আমাৰ ব্ৰাহ্মণসকলকে নহয় সমগ্ৰ অসমৰ সনাতনী সমাজক এক আঘাত সানিছে। এইটো শীঘ্ৰে অসমৰ ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা নুখুজিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ অসম ব্ৰাহ্মণ সমাজ ফ্ৰণ্টৰো। ওপৰে কেনেকৈ তেখেতে জানিলে, কি যুক্তিত তেখেতে অসমীয়া আমাৰ ব্ৰাহ্মণ সমাজক এটা অপবাদ দিলে, এইটো এটা ঘোৰ এটা অপবাদ। গতিকে এইটো আমি সহ্য কৰিব নোৱাৰোঁ। ইয়াৰ এটা আমাক নিশ্চয়তা লাগে, তেখেতে কি যুক্তিত ক'লে আমাক এনেকুৱা ধৰণৰ এটা অপবাদ দিলে অসমীয়া ব্ৰাহ্মণ সমাজখিনিক আমি এইটো সহ্য কৰিব পৰা নাই। এইলৈ তেখেতে এটা ভুল মানে ইয়াত আমাৰ ওচৰত তেখেতে ক্ষমা খুজিব লাগিব। সনাতনী যিটো আমাৰ ধৰ্ম, এইটো আমাৰ আঘাত আনিছে, এইটো আমি সহ্য কৰিব নোৱাৰোঁ। গতিকে তেখেতে আমাৰ ভুল স্বীকাৰ কৰিব লাগিব, নহ'লে আমি ইয়াত দৰকাৰ হ'লে আমি আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। অসমৰ ব্ৰাহ্মণসকলক লৈ যিটো বিতৰ্কিত মন্তব্য কৰিলে, তাক লৈ আমি অতি দুখিত, অপমানিত, ক্ষোভিত। অসমৰ ইতিহাসত বা ভাৰতৰ ইতিহাসত বা কোনো ধৰ্মীয় গ্ৰন্থত এনেকুৱা এখন কিতাপ নাই য'ত গোমাংস ভক্ষণ কৰা বুলি উল্লেখ আছে। গতিকে শংকৰাচাৰ্য মহাৰাজে কি ভিত্তিত অসমৰ পূৰ্বৰ ব্ৰাহ্মণসকলে গোমাংস ভক্ষণ কৰিছিল বুলি ক'লে? তেওঁ দিয়া মতামতৰ বাবে আমাৰ অসমৰ ব্ৰাহ্মণসকলৰ উপৰিও বিশ্বৰ যিমান ব্ৰাহ্মণসকল আছে সকলোকে তেওঁৰ কথাই আঘাত সানিছে। গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। তেখেতে অসমৰ ব্ৰাহ্মণ সমাজৰ ওচৰত হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰক, নহ'লে পৰৱৰ্তী সময়ত তেখেতক আমাৰ অসমত প্ৰৱেশ নিষিদ্ধ কৰি দিম। এইটো আৰু এনেদৰে এতিয়া গোমাংসৰ যি বিতৰ্কৰ সৃষ্টি কৰিলে, ব্ৰাহ্মণ সমাজে গোমাংস খায় বুলি পুৰীৰ শংকৰাচাৰ্য স্বামী নিচলানন্দ সৰস্বতীয়ে যি বিতৰ্কৰ সৃষ্টি কৰিলে,
ইয়াকে লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অসমৰ ব্ৰাহ্মণ সমাজ আৰু অসমত বসবাস কৰা ব্ৰাহ্মণসকলে হাজাৰ বছৰৰ ইতিহাসত গো মাংস ভক্ষণ কৰাৰ কোনো নজিৰ নাই বুলি মন্তব্য অসম ব্ৰাহ্মণ সমন্বয়ৰক্ষী সমিতিৰ